ৰহা মীন মহাবিদ্যালয়ত বুধবাৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন। অসম চৰকাৰৰ মীন বিভাগ, মীন মহাবিদ্যালয় আৰু নাবাৰ্ডৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় মীন পালক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মীন মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে ৰাজ্যত গুণগত মৎস্য উৎপাদনত গুৰুত্ব দিয়া হৈছিল বুলি মন্তব্য কৰে। অনুষ্ঠানত ৰহাৰ তিনিগৰাকী বিশেষ মীন পালকক সম্বৰ্ধনা জনোৱাৰ লগতে মীন পালকসকলৰ মাজত মাছৰ পোনা বিতৰণ কৰা হয়। অনুষ্ঠানত স্থানীয় বিধায়ক শশীকান্ত দাস, মীন বিভাগৰ সঞ্চালককে ধৰি উচ্চ পদস্থ বিষয়া আৰু শতাধিক মীন পালক উপস্থিত থাকে। প্ৰথমতে আজি মই ৰাষ্ট্ৰীয় মীন আমাৰ যিটো দিৱস, এই দিৱস উপলক্ষে আপোনালোক আটাইকে অভিনন্দন জনাইছোঁ। অসম বিশ্ববিদ্যালয়ৰ মীন মহাবিদ্যালয়, অসম চৰকাৰৰ মীন বিভাগ আৰু নাবাৰ্ডৰ উদ্যোগত আমি মীন পালকসকলক লৈ পেলাই আজি এই দিৱসটো পালন কৰিছোঁ। এই দিৱসত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ৰ সন্মুখত লৈছোঁ যে আমাৰ ভাল কিছুমান আঁচনি ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে ক'লে যে আমি মীন আমাৰ যিটো বিভাগ আৰু আমাৰ অসম বিশ্ববিদ্যালয়ৰ যিটো মীন মহাবিদ্যালয়, আমি একেলগ হৈ পেলাই আমি আগতে একেলগ হৈ কাম কৰি আছোঁ আৰু বৰ্তমানৰ মন্ত্ৰী মহোদয় জইন কৰাৰ পিছত আমি ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ লগতে ৰহা ফিচাৰিজ লগতে আমাৰ নাবাৰ্ডৰ ফালকো সহযোগিতা আগবঢ়াইছোঁ প্ৰগ্ৰেমটো আগবঢ়োৱা। প্ৰগ্ৰেমটো যিটো মুখ্য উদ্দেশ্য আজি যিহেতু নেশ্যনেল ফিছ ফাৰ্মাৰ্ছ বা আমি ৰাষ্ট্ৰীয় মীন পালক দিৱস হওক, এই দিৱসৰ জৰিয়তে আমি নিজকে এটা প্ৰতিজ্ঞাবদ্ধ কৰি লওঁ যে আমি ভৱিষ্যতে মীন পালকৰ কাৰণে কি কৰিব পাৰোঁ। আমাৰ নাবাৰ্ডৰো বিভিন্ন আঁচনি আছে, বিভিন্ন উদ্ভাৱনীমূলক আঁচনিৰ কাৰণে আমি ইয়াত কাম কৰোঁ। আমাৰ বিশেষকৈ অকল ইয়াত নগাঁও বুলি নহয়, গোটেই অসমতে আমাৰ বিভিন্ন কাম কাজ হয়। এই ক্ষেত্ৰত মই যদি নগাঁও বা হোজাইৰ কথা কওঁ, নগাঁওতো আমাৰ বিভিন্ন কাৰ্যসূচী তেনেকুৱা চলি আছে, যিখিনি আমি কেপাচিটি বিল্ডিং প্ৰগ্ৰেম বুলি কওঁ বা ট্ৰেইনিংছ ৰিলেটেড প্ৰগ্ৰেম, তেনেকুৱা আমি কিছুমান কাম কৰোঁ। ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন আপোনালোকে শুনিছে, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনৰ লগত আমি কাম কৰোঁ। ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনত আমাৰ কাম চলি আছে, আমাৰ পৰা সহযোগিতা আগবঢ়োৱা হৈছে বা কিছুমান আমাৰ ইয়াত নগাঁৱতে এখন ধ্যান দিয়া হৈছে যে তেওঁলোকৰ মাৰ্কেটিঙৰ কাৰণে, ফিছ ফাৰ্মিঙৰ কাৰণে মাৰ্কেটিঙৰ সুবিধাৰ কাৰণে ধ্যান দিয়া হৈছে। তেনেকুৱা বিভিন্ন ধৰণৰ আঁচনি আছে আৰু এনেকুৱা আঁচনিসমূহ কৰি প্ৰচাৰ কৰাৰ কাৰণে আমাৰ কৃষি বিশ্ববিদ্যালয় আমাৰ মানে হয়। আজি ৰাষ্ট্ৰীয় মীন দিৱস, 2001 চনৰ পৰা এই ৰাষ্ট্ৰীয় মীন দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰি আহি আছে আৰু আমি আজি অসম চৰকাৰ, আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ৰহা মীন মহাবিদ্যালয় আৰু উদ্যোগত আমি ইয়াত ৰাষ্ট্ৰীয় মীন পালক দিৱস আমি উদযাপন কৰিলোঁ আৰু ইয়াত আমি এতিয়া দেখিছোঁ যে যথেষ্ট মীন পালক ইয়াত সমবেত হৈছে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকল, অধ্যাপক অধ্যাপিকাসকল সকলোৱে ইয়াৰ পিছতে টেকনিকেল কিছু ছেশ্যন থাকিব আৰু মীন পালনৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ কেনেধৰণে তেখেতসকলৰ দিহা পৰামৰ্শ থাকিব আৰু অতি সোনকালে আমি অসম চৰকাৰে এখন আছাম ফিছ পলিচি বনাই আমি ইয়াৰ মৎস্য উৎপাদনৰ ক্ষেত্ৰত সকলোখিনি সামৰি ল'ম আৰু এইখিনি